ৰূপনাৰায়ণ এলেগী সত্ৰৰ সত্ৰীয়া দ্বিজেন গোস্বামী ডাঙৰীয়া প্ৰমুখ্যে আজি শ্ৰী কল্যাণ ৰাজখোৱাৰ জন্মদিনত ৰিজু ৰাজখোৱাৰ গৃহত উপবিষ্ট হোৱা সমূহ ভকত বৈষ্ণৱ সমস্ত আইসকল, যুৱক যুৱতীসকল, শিশুসকল, আমি সকলোলৈকে সেৱা ধৰি এটি কথা আমি জয়তে আপোনালোকৰ ওচৰত নিবেদন কৰিব বিচাৰিছোঁ। কল্যাণ ৰাজখোৱাই আজি 7টা বছৰ একাধিক্ৰমে মহাভাগৱত শাস্ত্ৰ তেখেতৰ জন্মদিনৰ লগত অনুগতি ৰাখি এই চ'তৰ 20 তাৰিখ আৰু এপ্ৰিলৰ 4 তাৰিখে অনুষ্ঠিত কৰি আহিছে। আৰু এইবাৰো এই অনুষ্ঠানটি দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰাৰ এটা সিদ্ধান্ত লৈ ইয়াত আমি সকলোকে নিমন্ত্ৰণ জনাইছে যে আৰু এটা কথা আমি লগতে সংগতি ৰাখোঁ যে আমাৰ ছয়দুৱাৰ অঞ্চলত সন্ত সমাজ নামে এখনি সমাজ আছে আৰু সেই সমাজৰ জৰিয়তে আমি আমাৰ এই জন্মদিন যিবিলাক পতা হয় ইয়াত আমি এটা ব্যতিক্ৰমী অনুষ্ঠান প্ৰতিদিনাই আমি পাতি আহিছোঁ। আৰু আমি ভাগৱতৰ আজি শুভ ক্ষণত যিহেতু আজি কল্যাণৰ জন্মদিন, গতিকে আমি বহু গাঁৱৰ লোক ইয়ালৈ নিমন্ত্ৰণ জনাইছিলোঁ। মই নিজেই নিমন্ত্ৰণ জনাইছোঁ। বতৰ বেয়া হোৱাৰ কাৰণে বহু লোক আহিব পৰা নাই, তাৰ বাবে দুখিত আমি। অহা পৰহিলৈ অৰ্থাৎ সোমবাৰে ভাওনা ভাগ আছে। গোলাঘাটৰ পৰা অদ্ৰিনাথ শিল্পী সমাজে ভাওনা পৰিৱেশন কৰিব নিসিংহ মুৰাৰী নাটঘাট। তালৈকো আপোনালোকক আমি নিমন্ত্ৰণ জনাইছোঁ। গতিকে যি কি নহওক, আমি জন্মদিনৰ লগত সংগতি ৰাখি এই স্মৃতিবিলাক যুগমীয়া কৰি ৰাখিব বিচাৰিছোঁ। সেৱা সকাম পতা হয়, প্ৰসাদ খাই পেলাই মানুহ ঘৰা ঘূৰি যায়, এনেকৈয়ে চলি আছে আজি বহু বছৰ ধৰি। গতিকে আমি সেই জন্মদিনটোক এটা চিন যাতে উঠাব পাৰোঁ, এই সন্ত সমাজে এটা ব্যৱস্থা কৰিছোঁ। গতিকে সেইকাৰণে আমি আজি কল্যাণ ৰাজখোৱাকো আমি এটি মৰম আৰু আশীৰ্বাদ জনাবৰ কাৰণে উপবিষ্ট হৈছোঁ। গতিকে আমি তেখেতক আজি জন্মদিনৰ আমি আশীৰ্বাদ জনাবৰ কাৰণে আমাৰ এই ইয়াত সৰহখিনি লোকৰে গুৰু আমাৰ দুৰ্লভ মহন্ত ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। আমি তেখেতক কল্যাণ ৰাজখোৱাৰ কান্ধত এভাগি ভকতি বস্ত্ৰ আমি দিবৰ কাৰণে নিবেদন জনাইছোঁ আজি জন্মদিনৰ হৈ। কৃষ্ণ ৰিজু নাই নেকি? ঠিক আছে, কৰিলে সুবিধা কৰিব। এয়া আমি আমাৰ গুৰুৱে তেখেতক এভাগি অংগ বস্ত্ৰ দিছে। কৃষ্ণ। ইয়াৰ পিছতে আমি যিহেতু তেখেতে এইবাৰ ইয়াত এটি নতুন গুৰুগৃহ মানে স্থাপন কৰিলে, যোৱা ফাগুন মাহত আমি এই গুৰুগৃহভাগ আনুষ্ঠানিকভাৱে ভকত বৈষ্ণৱৰ জৰিয়তে আমাৰ গুৰুৱে ইয়াত প্ৰাণ প্ৰতিষ্ঠা কৰিছে। ইয়াৰ পিছতে যিহেতু এই ঘৰখনৰ সদায় ভাগৱতী হৈ থাকে, গতিকে সেই ভাগৱত হৈ থকাৰ কাৰণে আমি সেইদিনাখন এভাগি ভাগৱত নিজে কিনি আনিছিলোঁ ইয়ালৈ। আৰু যিহেতু এনেকৈ ভাগৱত হ'লে দুভাগ ভাগৱত লাগে, সেইকাৰণে ভাবিছোঁ এইবাৰ আমিও তেখেতক হয়তো উপহাৰ নিদি এভাগি আমি কেশৱানন্দ ৰচিত ভাগৱত আমি তেখেতক অৰ্পণ কৰিব বিচাৰিছোঁ। আমাৰ এই অঞ্চলৰ জ্যেষ্ঠ আৰু আমাৰ গুৰু সদৃশ আমাৰ নৱ হাজৰিকা উপস্থিত আছে। আমি তেখেতক এই ভাগৱত ভাগ তেখেতৰ কৰকমলত অৰ্পণ কৰিবৰ কাৰণে নিবেদন জনাইছোঁ।
কৃষ্ণ 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 আৰু আমি স্মৃতি ৰক্ষা কৰিবৰ কাৰণে আমি এভাগী তেখেতৰ কাৰণে আশীৰ্বাদ পত্ৰ আমি যুগুত কৰিছোঁ। এই আশীৰ্বাদ পত্ৰভাগ আমি পাঠ কৰি দিছোঁ আৰু পাঠ কৰাৰ অন্তত আমি আমাৰ এই সন্ত সমাজৰ এগৰাকী আমাৰ প্ৰতীক্ষ কৃষ্ণ হাজৰিকাই তেখেতক অৰ্পণ কৰিব। কৃষ্ণ শ্ৰীযুত কন্যা ৰাজখোৱালৈ জন্মদিনৰ আশীৰ্বাদ। স্থান বাকৰি দলনি বিলতীয়া, জিলা বিশ্বনাথ, অসম। তাৰিখ 4 এপ্ৰিল 2026 শুক্ৰবাৰ। মৰমৰ কল্যাণ, আজি তোমাৰ উপজা দিন। প্ৰতি বছৰৰ দৰে এইবাৰো তুমি তোমাৰ জন্মদিনৰ লগত সংগতি ৰাখি ভগৱন্তৰ গুণানুকীৰ্তন আৰু মহাভাগৱতৰ জ্ঞানযোগ্য ব্যৱস্থাৰে বহু অঞ্চলৰ সন্ত মহন্তক নিমন্ত্ৰণ জনাই আশীৰ্বাদ লোৱাৰ যি মহান মানস, সেই মানসতে অৰিহণা যোগাই আমি ছয়দুৱাৰ সন্ত সমাজে তোমাক বহুত বহুত আশীৰ্বাদ জনাইছোঁ। আজিৰ পৰা আৰম্ভ হোৱা নতুন বছৰটিয়ে তোমালৈ কঢ়িয়াই আনক এটি সুস্বাস্থ্য, দীৰ্ঘায়ু জীৱন, লগতে হাঁহি আৰু আনন্দ। য়শৱৰ্তান্নভি স্নেহস্তৎপ্ৰাপ্ত শুভাশুভম নাভি নন্দতি নদেষ্টিতস্য প্ৰজ্ঞা প্ৰতিষ্ঠিতা। অৰ্থাৎ এই বাস্তৱিক সংসাৰখনত যিজন শুভ অশুভৰ প্ৰাপ্তিয়ে চলাব নোৱাৰে আৰু সমানে সকলো অৱস্থাতে প্ৰশংসা নকৰাকৈ বা দৃশ্য নকৰাকৈ যিজন থাকে, তেওঁকেই পূৰ্ণ জ্ঞানে প্ৰতিষ্ঠা লাভ কৰে। জীৱনৰ সাফল্য আৰোহণ কৰিবলৈ বিফলতাৰ খুবেই প্ৰয়োজন, কিন্তু বিফলতাৰ মাজেৰেহে সৃষ্টি হয় নতুনত্বৰ। পুনৰ বহুত বহুত আশীৰ্বাদেৰে তোমাৰ শুভাকাংক্ষী সন্ত সমাজৰ হৈ শ্ৰীযুত দুলভ মহন্ত মদাৰগুৰি এলেঙি সত্ৰ বালিজান, শ্ৰীযুত দ্বিজেন গোস্বামী ৰূপনাৰায়ণ এলেঙি সত্ৰ বৰংগাবাৰী, বিলতীয়াৰ হৈ সৰ্বশ্ৰী নৱ হাজৰিকা, চেনিৰাম হাজৰিকা, পীতাম্বৰ হাজৰিকা, কেশৱ ভূঞা, চন্দ্ৰ হাজৰিকা, বুলু হাজৰিকা, দোলন হাজৰিকা, ফণীধৰ ৰাজখোৱা, বুবুধন হাজৰিকা, সূৰ্য ৰাজখোৱা, অৰূপ ভূঞা, বিপুল শইকীয়া, পুতুল চলিহা, পুতুল হাজৰিকা, শংকৰ হাজৰিকা, পুনেশ্বৰ হাজৰিকা, কৃষ্ণ ৰাজখোৱা কনিষ্ঠ, টুটু শইকীয়া, ঘিমৰুজানৰ হৈ বেণু শইকীয়া, সীমান্ত শইকীয়া, কমল শইকীয়া, উত্তম ৰাজখোৱা, উমা শইকীয়া, বালিজানৰ হৈ প্ৰফুল্ল হাজৰিকা, মন্টু বুঢ়াগোহাঁই, গোৱাধৰাৰ হৈ কমলা বৰা, দীপ বৰা, ইন্দ্ৰ ৰাজখোৱা, বৰঙাবেৰীৰ হৈ অভিজিত বৰুৱা, মুকুল বৰা, যাদৱ চলিহা, চাৰিগিয়াৰ হৈ শ্যাম হাজৰিকা, ধীৰেণ বৰা, দুলু হাজৰিকা, ভগাই বৰা, বিশ্বজিৎ ভূঞা, বৰকুটা গাঁৱৰ হৈ পেলাই আনন্দ ভূঞা, বাবা ভূঞা, বৰজহাবাৰীৰ হৈ বকুল বৰদলৈ, বিমান বৰা, হেলেমগুৰি হৈ সভাৰাম গগৈ, জিতেন গগৈ, যোগেন গগৈ, বৰুৱা পথাৰৰ হৈ ধন ভূঞা, যোগেন ভূঞা, কোঠাইচুকৰ নিৰ্মল হাজৰিকা, গোপাল বৰুৱা, জকাপৰাৰ দুৰ্গেশ্বৰ ৰাজ বৰদলৈ, বাবুল বৰা, হেলেমৰ হৈ শ্ৰীকৃষ্ণ হাজৰিকা, হাতীবন্ধিয়াৰ হৈ শ্ৰী ধীৰেণ বৰা, লক্ষীকান্ত বৰা, অজিত শইকীয়া, ভৱেন বৰা। সন্ত সমাজ 4 এপ্ৰিল 2026। আমি আশীৰ্বাদ পত্ৰভাগ তেখেতৰ এই জন্মদিন বা আজিৰ দিনটো আমি স্মৰণ কৰিবৰ কাৰণে তেখেতক অৰ্পণ কৰিবলৈ আমি কৃষ্ণ ৰাজ হাজৰিকাক আমি দায়িত্ব দিছোঁ। কৃষ্ণ
ইয়াৰ পিছতে আমি সকলোকে সেৱা কৰিবলৈ অনুৰোধ জনাইছোঁ। কৃষ্ণ কৃষ্ণ হৰি